Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিবলৈ লৈছোঁ ইণ্ডিয়ান পলিটিৰ এটি অতি গুৰুত্বপূৰ্ণ টপিক যেটি হৈছে ইম্পৰ্টেণ্ট ফেক্টছ ৰিলেটেড টু দ্য মেকিং অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ নিৰ্মাণৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্য ঠিক আছে ইয়াত আমি জাস্ট ডিছকাছ কৰিম যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যেতিয়া বনোৱা হৈছিল সেই টাইমৰ কেনেকুৱা তথ্য আমাৰ এক্সাম পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট ঠিক আছে আৰু মই ইয়াত আপোনালোকক এটাই এছুৰেঞ্চ দিব বিচাৰিছোঁ যে ইয়াত মই যিকেইটা টপিক পঢ়াম বা যিকেইটা মই আপোনালোকক স্পেচিফিক লাইন দিম সেই প্ৰত্যেকটো লাইনে এটা পটেনচিয়েল কুৱেশ্যন এক্সাম পাৰ্সপেক্টিভত চ' আহক আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ So, yet ami prothomate ase je the Constitution Assembly was formed in the November 1946 under the scheme formulated by Cabinet Mission Plan. So, yet prothom monot rakhibo loga kotha to hoise je jikhon amar Constitution Assembly bonua hoisil hetu actually key plan or joriote ona hoisil hetu hoise apunar Cabinet Mission Plan. Very important topic, very important question. ঠিক আছে আৰু হেতু আৰম্ভ হৈছিল নৱেম্বৰ 1946ত সেকেন্ডলি আমি মনত ৰাখিব লাগিব যে স্ট্ৰেংথ কিমান এছেম্বলিৰ মানে কিমানখন সিট আছিল ইয়াৰ ওভাৰঅল সিট আছিল 389 খন আৰু তাৰ মাজৰ 296 খন 296 সিটস আৰ এলোকেটেড ফৰ ব্ৰিটিছ ইণ্ডিয়া মানে আমাৰ মেইনলি প্ৰভিন্স বিলাকৰ কথা কৈছে প্ৰভিন্স বিলাকৰ কাৰণে এলোকেট আছিল আপোনাৰ 296 আৰু যি বাকি 93 সিটস আছিল সেইবিলাক আছিল আপোনাৰ প্ৰিন্সলি ষ্টেটৰ কাৰণে এলোকেট সো মানে প্ৰভিন্স আৰু প্ৰিন্সলি ষ্টেট মানে কি যেতিয়া আমাৰ ইণ্ডিয়াখন আপোনাৰ এই স্বাধীনতাৰ টাইমত কি আছিল কেইখনমান মেইন প্ৰভিন্স আছিল যিখন ব্ৰিটিছৰ ডাইৰেক্টলি আণ্ডাৰত আছিল আৰু আন কিছুমান প্ৰিন্সলি ষ্টেট আছিল সেইবিলাক আছিল ব্ৰিটিছৰ ডমিনিয়ন হৈ আছিল বাট শাসন কৰিছিল ৰজায়ে সো যিবিলাক এই কনষ্টিটিউশ্যন এছেম্বলিৰ সিট আছিল তাৰ 296 আছিল এই প্ৰভিন্স বিলাকৰ আৰু 93 আছিল প্ৰিন্সলি ষ্টেট বিলাকৰ ঠিক আছে এই ফেক্টছখিনি আপোনালোকে মনত ৰাখিব এক্সামত আহিব পাৰে নেক্সট জানিব লগা কথা হৈছে যে আমাৰ কনষ্টিটিউশ্যন এছেম্বলিত প্ৰথম মিটিংখন কেতিয়া হৈছিল হেতু হৈছিল আপোনাৰ 9 ডিসেম্বৰ 1946 ৰ 9 ডিসেম্বৰত প্ৰথমবাৰৰ কাৰণে আমাৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল ঠিক আছে আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে সংবিধান সভাৰ প্ৰথম অধিৱেশনত মানে প্ৰথম সেশনত কি কৰিছিল অবজেক্টিভ ৰিজলিউচন পাস কৰিছিল এই অবজেক্টিভ ৰিজলিউচনখনে ফাইনালি গৈ আমাৰ প্ৰিএম্বল হৈছে ঠিক আছে সো এইখন কেতিয়া পাস কৰিছিল 1946 ৰ 13 ডিসেম্বৰত সো প্ৰত্যেকটো পইণ্টে ইম্পৰ্টেণ্ট ফাৰ্স্ট কথা হৈছে 9 ডিসেম্বৰত প্ৰথমখন মিটিং হৈছিল 1946 ৰ আৰু 1946 ৰ তাৰ 4 দিন পিছত মানে 13 ডিসেম্বৰত অবজেক্টিভ ৰিজলিউচন পাস কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে আৰু এইখন ফাইনালি আপোনালোকৰ একচেপ্ট কৰিছিল কনষ্টিটিউয়েণ্ট এছেম্বলি বা এডপ্ট কৰিছিল 1947 ৰ 22 জানুৱাৰীত ঠিক আছে সো আপোনালোকে বস্তুখিনি মনত ৰাখিব নেক্সট স্লাইডত আমি পঢ়িব গৈছো ইয়াত প্ৰথম ইম্পৰ্টেণ্ট টপিকটো হৈছে যে ডক্টৰ সচিদানন্দ সিনহা ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট টেম্পৰাৰী বেচিছ মনত ৰাখিব যে এখেতে অস্থায়ী ৰূপে প্ৰথম প্ৰেসিডেন্ট আছিল কনষ্টিটিউয়েণ্ট এছেম্বলিৰ ঠিক আছে সুধিব পাৰে যে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিল তেতিয়া সচিদানন্দ সিনহাই হ'ব বা অস্থায়ী ৰূপে বুলি সুধিলেও সচিদানন্দ সিনহাই হ'ব বাট যদি কয় যে প্ৰথম ইলেক্টেড কোন আছিল বা স্থায়ী প্ৰেসিডেন্ট কোন আছিল তেতিয়া হ'ব আপোনাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ খুব ইম্পৰ্টেণ্ট টপিক মনত ৰাখিব খুব ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব আৰু ইয়াৰ ভিপি আছিল মানে ভাইচ প্ৰেসিডেন্ট আছিল এইচ.চি. মুখাৰ্জী এইটো ইম্পৰ্টেণ্ট এইচ.চি. মুখাৰ্জী আছিল ভিপি ভাইচ প্ৰেসিডেন্ট আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল প্ৰেসিডেন্ট লাষ্টলি ছাৰ বি এন ৰাও আছিল আপোনাৰ কনষ্টিটিউয়েণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যনেল এডভাইজৰ ঠিক আছে সাংবিধানিক আপোনাৰ উপদেষ্টা আছিল ছাৰ বি এন ৰাও তিনিজন ব্যক্তিয়ে বহুত প্ৰসিদ্ধ ব্যক্তি হয় চাৰিজন ব্যক্তিয়ে বহুত প্ৰসিদ্ধ ব্যক্তি আৰু প্ৰত্যেকটো ৰিলেটেড যিবিলাক ফেক্টছ আছে কেইগৰাকী ৰিলেটেড সেই গোটেইকেইটা ফেক্টছে ইম্পৰ্টেণ্ট নেক্সট আহিব আপোনাৰ যিবিলাক মেম্বাৰ লোৱা হৈছিল কনষ্টিটিউয়েণ্ট এছেম্বলিত একচুৱেলি তেওঁলোককনো কেনেকৈ লোৱা হৈছিল মানে কেনেকৈ ইলেক্ট কৰা হৈছিল তাৰ প্ৰচেছটো হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন উইথ ছিংগল ট্ৰেন্সফাৰেবল ভোট ঠিক আছে একক হস্তান্তৰযোগ্য ভোটৰ সৈতে
আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি জাষ্ট আপোনালোকে মনত ৰাখিব সিঙ্গল ট্ৰান্সফাৰেবল ভোটৰ থ্ৰুৰে মানে কি হয় আমাৰ ভোটবিলাক জেনেৰেলি আপোনাৰ এটা আছে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইচিছ য'ত আমি সকলোৱে ভোট দিওঁ আৰু এটা থাকে আপোনাৰ সিঙ্গল ট্ৰান্সফাৰেবল ভোট য'ত আমাৰ এইটো বৰ্তমান আমাৰ ক'ত ইউজ হয় গম পায়নে এইটো বৰ্তমান ইউজ হয় ৰাজ্যসভাৰ যিবিলাক MP আছে তেওঁলোককো এনেকৈ চিলেক্ট কৰা হয় কিন্তু লোকসভাৰ যিবিলাক MP আছে তেওঁলোকক আমি কি কৰোঁ আমি নিজেই চিলেক্ট কৰোঁ নিজে ভোট দিওঁ গতিকে এইটো হয় আপোনাৰ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইচিছ আৰু এইটো হয় আপোনাৰ যিবিলাক ৰাজ্যসভাৰ MP হয় সেইটো হয় আপোনাৰ সিঙ্গল ট্ৰান্সফাৰেবল ভোট চ' মনত ৰাখি থৈ দিব নেক্সট আহে আপোনাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি এডপ্টেড কনষ্টিটিউৱেণ্ট এছেম্বলিখনে কিছুমান বস্তু এডপ্ট কৰিছিল থ্ৰু আউট দ্য প্ৰচেছ আৰু তাৰ ভিতৰত কেইটামান ইম্পৰ্টেণ্ট মই ইয়াত উল্লেখ কৰিছোঁ প্ৰথমটি হৈছে আপোনাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে নেশ্যনেল ফ্লেগখন লৈছিল কেতিয়া জুলাই 22 1947 1947 জুলাই 22 নেশ্যনেল ফ্লেগখন লৈছিল নেশ্যনেল ছং এণ্ড নেশ্যনেল এন্থেমটো লৈছিল আপোনাৰ জানুৱাৰী 24 1950 আমাৰ ৰিপাব্লিক ডেৰ জাষ্ট 2 days এগো ঠিক আছে 2 দিন আগতে এইটো গ্ৰহণ কৰা হৈছিল নেক্সট নেশ্যনেল এমব্লেমটো গ্ৰহণ কৰা হৈছিল আপোনাৰ 26 জানুৱাৰী 1950 26 জানুৱাৰী মানে ৰিপাব্লিক ডেৰ দিনা আপোনাৰ নেশ্যনেল এমব্লেমটো লোৱা হৈছিল নেশ্যনেল এমব্লেমৰ ৰিলেটেড অকণমান অলপ মানে ইয়াত এটা খেলি মেলি থাকে যে ডমিনিয়ন অফ ইণ্ডিয়া মানে আপোনাৰ যেতিয়া ব্ৰিটিছৰ শাসনত আছিল তেতিয়াই লোৱা হৈছিল ইনিচিয়েলি আপোনাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন হোৱা টাইমতে লোৱা হৈছিল কিন্তু যদি আপোনাৰ কুৱেশ্যনটো মেইনলি সোধা যায় যে ৰিপাব্লিক অফ ইণ্ডিয়া মানে কিন্তু ব্ৰিটিছৰ ডমিনিয়নত থকাটো নহয় গতিকে ৰিপাব্লিক অফ ইণ্ডিয়া বুলি সুধিলে আপোনাৰ 26 জানুৱাৰী 1950 হ'ব আৰু যদি ডমিনিয়ন অফ ইণ্ডিয়া বুলি সোধে তেতিয়াহ'লে কিন্তু এই ইনিচিয়েল ষ্টেজতে হ'ব 1946 ডিচেম্বৰতে হ'ব ঠিক আছে চ' কুৱেশ্যনটো আহিব এনেকৈহে ঠিক আছে চ' মনত ৰাখিব 26 জানুৱাৰী 1950 নেক্সট নেশ্যনেল কেলেণ্ডাৰ লোৱা হৈছিল আপোনাৰ 22 মাৰ্চ 1957 চ' প্ৰত্যেকটো ডেটেই ইম্পৰ্টেণ্ট আৰু ইয়াৰ ৰিলেটেড যিবিলাক ফেক্টছ আছে এই গোটেইখিনি ইম্পৰ্টেণ্ট কাৰণ আপোনালোকে হয়তো চাই গম পাইছে যে মই ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু কভাৰ কৰিছোঁ যিখিনি ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে ফেক্সুৱেল বেছ চ' আপোনালোকে এইখিনি ভালকৈ মনত ৰখাটো অতিকৈ ইম্পৰ্টেণ্ট PDF-টো আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপত দিয়া হ'ব চ' আপোনালোকে যদি আমাৰ টেলিগ্ৰাম বা হোৱাটছআপ গ্ৰুপটো এতিয়ালৈকে জইন কৰা নাই প্লিজ জইন কৰক যাতে আমাৰ এই ভেলুৱেবল কণ্টেণ্টবিলাক আপোনালোকে এভেইল কৰিব পাৰে নেক্সট আমি কনষ্টিটিউৱেণ্ট এছেম্বলি যেতিয়া ফৰ্ম হৈছিল তাত কিছুমান কমিটি গঠন কৰা হৈছিল আৰু সেই কমিটিবিলাকৰ কোন চেয়াৰমেন আছিল কোনসকল ব্যক্তি কি কমিটিৰ লগত জড়িত আছিল সেই বস্তুখিনি আমি জনাটো বহুখিনি দৰকাৰী চ' প্ৰথমতে আমি পঢ়িবলৈ লৈছোঁ পণ্ডিত জৱাহৰলাল নেহৰু কি কমিটিৰ লগত জড়িত আছিল চ' তেওঁ জড়িত আছিল ইউনিয়ন পাৱাৰ কমিটি ষ্টেট কমিটি এণ্ড ইউনিয়ন কনষ্টিটিউশ্যন কমিটি চ' ইয়াত আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব এনেকৈ যে জৱাহৰলাল নেহৰু একচুৱেলি কোন আছিল আমাৰ দেশৰ প্ৰথম PM চ' সেই টাইমত আটাইতকৈ শক্তিশালী ব্যক্তি এইজনেই আছিল ঠিক আছে গতিকে শক্তি মানে কি পাৱাৰ চ' ইউনিয়ন পাৱাৰ কমিটি কাৰ লগত ৰিলেটেড জৱাহৰলাল নেহৰু নেক্সট ষ্টেট কমিটি এতিয়া চাওক দেশ এখন কেনেকৈ চলে আমাৰ ষ্টেটবিলাকৰ সংগঠনেদিতো চলিব ন চ' ষ্টেট কমিটিও কাৰ আণ্ডাৰত আছিল জৱাহৰলাল নেহৰু আৰু নেক্সট আছিল ইউনিয়ন কনষ্টিটিউশ্যন কমিটি এতিয়া কনষ্টিটিউশ্যনখন যদি বনাব গৈছোঁ মেইন কোন হয় PM চ' আমাৰ ইয়াতো কাৰ আণ্ডাৰত থাকিব জৱাহৰলাল নেহৰু এইবিলাক একচুৱেলি মই যিবিলাক আইডিয়া দিব চাইছোঁ সেইবিলাক একচুৱেল ৰিজন নহয় বাট মই এইকাৰণে কৈছোঁ যাতে আপোনালোকৰ মনত ৰাখিব ইজি হয় যে জৱাহৰলাল নেহৰু শক্তিশালী ব্যক্তি ফাৰ্ষ্ট PM চ' পাৱাৰ আৰু দেশখন ষ্টেটেৰে আমিতো গঠন কৰিব লাগিব চ' ষ্টেট কমিটি এণ্ড কনষ্টিটিউশ্যনৰো মেইন ব্যক্তিজন কোন আছিল জৱাহৰলাল নেহৰু চ' ইউনিয়ন কনষ্টিটিউশ্যন কমিটি চ' জাষ্ট মনত ৰখাৰ কাৰণে কৈ গৈছোঁ আপোনালোকে জানে যাতে কোনেও এইটো চিৰিয়াছলি নলয় জাষ্ট চিল কৰক আৰু মনত ৰাখক নেক্সট চৰ্দাৰ বল্লভভাই পেটেল এতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ নাম শুনাৰ লগে লগে আমাৰ কি মনত পৰে আইৰণ মেন অফ ইণ্ডিয়া বিকজ তেওঁ কি কৰিছিল প্ৰভিন্স প্ৰিন্সলি ষ্টেট সকলোবিলাককে একত্ৰিত কৰিছিল চ' প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটি কোন থাকিব চৰ্দাৰ বল্লভভাই পেটেল নেক্সট থাকিব এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ এতিয়া আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে যে আমি একত্ৰিত কৰিব লাগিলে আমাৰ কি দিব লাগিব আমাক কিছুমান ৰাইটছ দিব লাগিব ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছবিলাক দিব লাগিব চ' তাৰ এডভাইচ কোনে দিছিল চৰ্দাৰ বল্লভভাই পেটেল জাষ্ট মনত ৰখাৰ কাৰণে মই কৈ আছোঁ নেক্সট মাইনৰিটিজ ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াছ এতিয়া চাওক আমাৰ
আমাৰ যিহেতু আমাৰ কি ডাইভাৰ্চিটি ইউনিটি ইন ডাইভাৰ্চিটি চ' যিবিলাক আমাৰ মাইনৰিটিজ আছে ট্ৰাইবেলছ আছে এক্সক্লুডেড এৰিয়াছ আছে সেই সকলোবিলাককো একত্ৰিত কৰিব লাগিলে আমি কি কৰিব লাগিব যিজন ব্যক্তি একত্ৰিত কৰাত কোনজন ব্যক্তি জড়িত আছিল চৰ্দাৰ বল্লভভাই পেটেল চ' এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে যে প্ৰভিন্সবিলাক কনষ্টিটিউশ্যন কৰাত কোনে হেল্প কৰিছিল চৰ্দাৰ বল্লভভাই পেটেল কেনেকৈ কৰিছিল ফাণ্ডামেণ্টেল ৰাইটছবিলাক দিছিল আৰু লগতে আমাৰ যিবিলাক অবিচ্ছেদ্য অংগ মাইনৰিটিজ ট্ৰাইবেলছ এক্সক্লুডেড এৰিয়া এওঁলোককো তেওঁৱে টানি আনিছিল ঠিক আছে তেনেকৈ জাষ্ট আপোনালোকে মনত ৰাখিব ট্ৰাই কৰক মই নিজে যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলোঁ তেতিয়াও তেনেকৈ ভাবিছিলোঁ চ' আপোনালোককো জাষ্ট এটা অপশ্যন দিছোঁ ভাবিব নেক্সট আপোনাৰ আহিব ফাণ্ডামেণ্টেল ৰাইটছ ছাব কমিটি এতিয়া ফাণ্ডামেণ্টেল ৰাইটছৰ এডভাইজৰী কমিটিৰ চেয়াৰমেন কোন আছিল চৰ্দাৰ বল্লভভাই পেটেল আমি অলপ আগতে পঢ়ি আহিছোঁ ঠিক আছে বাট যিখন ছাব কমিটি আছিল তাৰ চেয়াৰমেন আছিল কৃপালানী এতিয়া এইটো আপোনালোকে কেনেকৈ মনত ৰাখিব এতিয়া চাওক আপোনালোকক ফাণ্ডামেণ্টেল ৰাইটছ দিছে কনষ্টিটিউশ্যনে দি উঠি আপোনালোকৰ ওপৰত কি কৰিছে কৃপা কৰিছে ঠিক আছে চ' কৃপাৰ পৰা আপোনালোকে কি মনত ৰাখিব লাগিব কৃপলানী ঠিক আছে চ' জে বি কৃপলানী ইজ দ্য চেয়াৰমেন অফ ফাণ্ডামেণ্টেল ৰাইটছ ছাব কমিটি জাষ্ট মনত ৰাখিব নেক্সট আহিব আপোনালোকৰ মাইনৰিটিজ ছাব কমিটিজ চ' মাইনৰিটিজ ছাব কমিটিৰ অধ্যক্ষ কোন আছিল বা চেয়াৰমেন কোন আছিল H.C. মুখাৰ্জী এতিয়া এইটো কেনেকৈ মনত ৰাখিব এতিয়া আপোনালোকে জানে স্বাধীনতাৰ টাইমত মুছলিম লীগ আছিল আৰু মুছলিম লীগে কি কৰিছিল স্বাধীনতা হোৱাৰ আগতে অকণমান মানে কি কৰিছিল আমি যি প্লেন কৰোঁ তাৰে উল্টা কৰি আছিল মানে ওলোটাই মানে তাৰ মানে দিগদাৰী ক্ৰিয়েট কৰি আছিল চ' দিগদাৰী ক্ৰিয়েট কৰা মানে কি তেওঁলোকে সদায় কি হয় মুখৰ যায় ঠিক আছে আপুনি বাট চে মুখৰ যাতে হে চ' এনেকৈ আমি মনত ৰাখিম কি মুখাৰ্জী ঠিক আছে জাষ্ট মই মনত ৰাখিবৰ কাৰণে দিছোঁ কোনো যাতে চেণ্টিমেণ্টত লগাই নলয় ঠিক আছে জাষ্ট আপোনালোকৰ সুবিধাৰ কাৰণে দিছোঁ চ' মনত ৰাখিব মাইনৰিটিজ ছাব কমিটি মাইনৰিটিজ বুলি ক'লে আমি জেনেৰেলি আমাৰ যিবিলাক মাইনৰিটিজ আছে ধৰি লওক মুছলিম শিখ এইবিলাকৰ কথা ক'ম চ' মুছলিমৰ পৰা মনত ৰাখিব মুছলিম লীগ আৰু মুছলিম লীগে কি কৰিছিল মুখাৰ্জী ঠিক আছে চ' H.C. মুখাৰ্জী অ'কে চ' নেক্সট আহিব আপোনাৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ কোন আছিল প্ৰথম প্ৰেচিডেণ্ট আছিল চ' তেখেতক যদি মনত ৰাখিব লাগে তেখেতৰ আণ্ডাৰত কি কমিটি আছে জাষ্ট এই দুটা পিকচাৰ মনত ৰাখিব এতিয়া চাওক প্ৰেচিডেণ্টে কি কৰে প্ৰেচিডেণ্টে আমাৰ গোটেই দেশখন চলায় আমাৰ গোটেই দেশখনক যদি আমি গাড়ী এখন বুলি ভাবোঁ গাড়ীখনৰ কি থাকে ষ্টিয়াৰিং থাকে ঠিক আছে গতিকে সেই ষ্টিয়াৰিংটো কোনে হোল্ড কৰি থাকিব আমাৰ প্ৰেচিডেণ্টে ৰাজেন্দ্ৰ প্ৰসাদ চ' ষ্টিয়াৰিং কমিটিৰ চেয়াৰমেন কোন ৰাজেন্দ্ৰ প্ৰসাদ জাষ্ট আপোনালোকে মনত ৰাখিব আৰু এই গাড়ীখনৰ আগত কি আছে এইখন ইণ্ডিয়ান ফ্লেগ চ' এডহক কমিটি অন নেশ্যনেল ফ্লেগৰো কোন অধ্যক্ষ হ'ব কোন চেয়াৰমেন হ'ব সেইটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ চ' মনত থাকিব আমাৰ দেশখন এখন গাড়ী সেইখন কোনে চলাব প্ৰেচিডেণ্টে চলাব চ' ষ্টিয়াৰিংটো কোনে হোল্ড কৰিব প্ৰেচিডেণ্টে চ' ৰাজেন্দ্ৰ প্ৰসাদ ষ্টিয়াৰিং কমিটিৰ আছিল আৰু এই গাড়ীখনত কি আছে আমাৰ ফ্লেগখন আছে চ' ফ্লেগ কমিটিৰো নেশ্যনেল এডহক কমিটি অন ফ্লেগ সেইটোৰো চেয়াৰমেন কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ এতিয়া চাওক দেশখন চলাবলৈ আমাক লাগে কি ষ্টাফ ঠিক আছে ষ্টাফ লাগিব নে নাই ষ্টাফ লাগিব ফাইনেন্স এণ্ড ষ্টাফ লাগিব চ' ফাইনেন্স এণ্ড ষ্টাফ কমিটিৰো অধ্যক্ষ কোন আছিল চেয়াৰমেন কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু এই যিবিলাক ষ্টাফ চলিবৰ কাৰণে আমাক কি লাগে ৰুলছ এণ্ড প্ৰচিডিউৰ চ' ৰুলছ এণ্ড প্ৰচিডিউৰৰ চেয়াৰমেন কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ চ' এইখিনি যদি ষ্টৰি আপোনালোকে মনত ৰাখে তেতিয়াহ'লে এই বস্তুখিনি ৰাজেন্দ্ৰ প্ৰসাদৰ আণ্ডাৰত কি কমিটি আছিল আপোনালোকৰ ধুনীয়াকৈ মনত ৰাখিব চ' কি আছিল ষ্টিয়াৰিং কমিটি গাড়ীখন চলাই আছিল দেশৰ গাড়ীখন চ' ষ্টিয়াৰিং আগত এখন ফ্লেগ আছে চ' নেশ্যনেল ফ্লেগ কমিটি তাৰপিছত দেশখন চলাবলৈ আমাক কি লাগে ষ্টাফ চ' ফাইনেন্স এণ্ড ষ্টাফ কমিটি আৰু ষ্টাফবিলাক একচুৱেলি কেনেকৈ চলে ৰুলছ অফ প্ৰচিডিউৰ কমিটি মানে কি প্ৰচিডিউৰ এণ্ড ৰুলছ লাগে চ' ৰুলছ অফ প্ৰচিডিউৰ কমিটিও কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে নেক্সট আহিব আপোনাৰ কমিটি অন ফাংচন অফ কনষ্টিটুৱেণ্ট এছেম্বলি এতিয়া মই ফাংচনটো যে ৰঙাৰে বল্ডত লিখিছোঁ ইয়াৰ এটা ৰিজন আছে এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ ফাংচনবিলাকত কি কৰোঁ আমি চুইটছ আনো মিঠাই আনো চুইটছ আনো ঠিক আছে এইটো আমি ফাংচনত আমি এটা চুইটছ আনিছোঁ কিন্তু এই চুইটছটো কি গম পায় নে আপোনালোকে যদি কোনোবাই খাই পাইছে মাৱা চুইটছ হয় এটা যিবিলাক আমি ফাংচনত দি দিওঁ মানুহক খাব দিওঁ গতিকে ফাংচন অফ কনষ্টিটুৱেণ্ট এছেম্বলি তাৰ কোন আছিল চেয়াৰমেন GB মাভলেংকাৰ মাৱা ঠিক আছে চ' এনেকৈ জাষ্ট আপোনালোকে মনত ৰাখিব আৰু কোনোবা যদি বহুত বেছি ইণ্টেলেকচুৱেল পাৰ্চন আছে দেন এইবিলাক হয়তো ক'ব পাৰে যে কি শিকাই আছে আমি ইমান ডাঙৰ এক্সাম এটা দিব গৈছোঁ বাট যেতিয়া বহুত বেছি ফেক্টছ মনত ৰাখিব লগা হয় তেতিয়াহ'লে আমি কিছুমান এনেকুৱা ট্ৰিক্স ল'ব লগা হয় চ' এইখিনি বিয়াৰ কৰিব আপোনালোকে
সো নেক্সট হৈছে আপোনাৰ অৰ্ডাৰ অফ বিজনেছ কমিটি ইয়াতে বিজনেছটো যিহেতু মই বোল্ড কৰিছোঁ ডেট মিনছ ইয়াৰো মিনিং আছে চ' অৰ্ডাৰ অফ বিজনেছ কমিটি এতিয়া যিকোনো এটা বিজনেছ চলাব লাগিলে আমাক কি লাগে মুন্সি ঠিক আছে মুন্সিবিলাকে কি কৰে বিজনেছ চলায় চ' মনত ৰাখিব KM মুন্সি ঠিক আছে নেক্সট আহিব আপোনাৰ হাউচ কমিটি এতিয়া হাউচটোও মই ৰঙা কৰিছোঁ ডেট মিনছ ইয়াৰো মিনিং আছে এতিয়া হাউচবিলাকত আমাক কি লাগে হাউচত আমাৰ প্ৰথম মেইনলি আমি যিহেতু ৰাম আৰু সীতা এইবিলাকক সদায় পূজা কৰোঁ ৰামক এজন আইডিয়েল পাৰ্চনছ বুলি ভাবোঁ চ' আমি ৰাম সীতাৰ ফটো ৰাখোঁ ঘৰত লগতে আমাৰ হাউচত কি লাগে পিতা লাগে দেউতা লাগে পিতা ঠিক আছে আৰু কি লাগে ভাই লাগে এটা চ' কি হ'ব পিতা ভাই সত্যৰময়া পিতা ভাই সীতা ৰময়া গতিকে এইবিলাক যদি থাকে আমাৰ হাউচটো ভালে থাকিব চ' হাউচ কমিটিত কোন আহিব পট্টা ভাই সত্যৰময়া ঠিক আছে চ' আপোনালোকে এইখিনি চাওক আৰু কেনেকুৱা পাইছে ভিডিঅ'টো জনাওক যদি আপোনালোকৰ এই ট্ৰিকটোৱে গোটেই বস্তুখিনি মনত ৰখাত হেল্প কৰিছে দেন কমেণ্ট ছেকশ্যনত জনাব নেক্সট আহিব লাষ্টলি আপোনাৰ ড্ৰাফটিং কমিটি এতিয়া ড্ৰাফটিং কমিটিখনো আমি কেনেকৈ মনত ৰাখিম এইটোতো আপোনালোক সকলোৱে জানে B.R. আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিল ঠিক আছে চ' বাকী কিন্তু কেইজনমান ব্যক্তি আছিল এওঁলোকৰ নামো কেতিয়াবা সুধি দিয়ে চ' এওঁলোকৰ নাম আমি কেনেকৈ মনত ৰাখিম আপোনালোকে চাওক এতিয়া ইয়াত কেইটামান ৱৰ্ড গুৰুত্ব দিয়ক এটা হৈছে গোপাল এটা হৈছে কৃষ্ণা নেক্সট আহিব আপোনাৰ মাধৱ আৰু আগেন আহিছে কৃষ্ণমাচাৰী ঠিক আছে চ' গোপাল কৃষ্ণা মাধৱ কৃষ্ণমাচাৰী আপোনালোকে চাগে অলপমান মই কোনটো চাইডে ক'ব বিচাৰিছোঁ বুজি পাইছে এই গোটেইকেইটা হৈছে লৰ্ড কৃষ্ণাৰ নাম ঠিক আছে চ' ইয়াৰ কমিটিখনত যিকেইজন ব্যক্তি আছিল ইয়াৰে 4জন ব্যক্তি কিহৰ লগত জড়িত কৃষ্ণাৰ লগত ঠিক আছে গোপাল স্বামী কৃষ্ণস্বামী মাধৱ ৰাও তাৰপিছত কৃষ্ণমাচাৰী চ' লৰ্ড কৃষ্ণাৰ কথাটো মনত ৰাখিব লৰ্ড কৃষ্ণাই আপোনাৰ পৰীক্ষাও উলিয়াই লৈ যাব আৰু এইকেইটা নামো মনত থাকিব ঠিক আছে নেক্সট আহিব চাওক এতিয়া ইমান ডাঙৰ ড্ৰাফ্ট এখন মেনেজ কৰিছোঁ চ' তাত আমাৰ কি লাগে এজন হিচাপ ৰখা মানুহ লাগে চ' কোন আহি যাব মুন্সি ঠিক আছে আৰু লাষ্টলি আপোনাৰ মহম্মদ ছাদুল্লাহ এইজন ব্যক্তি এনেও মনত থাকিব লাগে কাৰণ এওঁ অসমৰ ব্যক্তি হয় একমাত্ৰ ব্যক্তি যোন অসমৰ ড্ৰাফটিং কমিটিৰ লগত জড়িত ঠিক আছে চ' মহম্মদ ছাদুল্লাহ ইয়াতো জাষ্ট আপোনালোকে যদি মনত ৰাখিব বিচাৰে চাওক আমি কি কৰোঁ সকলোতে আমি ইনক্লুজিভ ছ'চাইটি এখন বনাব চাওঁ মানে সকলো ধৰণৰ মানুহকে ৰাখিব চাওঁ এতিয়া যদি আমি ধৰি লওক এখন কমিটি বনাইছোঁ তো তাত যদি আমাৰ মাইনৰিটিজ ভাইসকলক নাৰাখোঁ দেন কথাটো বেয়া হয় চ' এজন আমাৰ কি আছে ছাইদ মহম্মদ ছাদুল্লাহ তেনেকৈও মনত ৰাখিব পাৰে বাকী এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বিকজ এখেত অসমৰ হয় চ' এনেকৈ আপোনালোকে ড্ৰাফটিং কমিটিত কোন কোন ব্যক্তি জড়িত হৈ আছে আপোনালোকে মনত ৰাখিব পাৰিব চেয়াৰমেনটো ডক্টৰ আম্বেদকাৰ আছে তাৰ লগতে এইসকল ব্যক্তি আছে চ' এইখিনিয়ে আছিল আপোনাৰ মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ৰিলেটেড টপিকছ চ' মই ভাবোঁ আপোনালোকৰ এইখিনি মনত ৰখাত ইজি হ'ব আৰু ইনিচিয়েলি মই যিবিলাক ফেক্টছ দিছিলোঁ সেই এটা ফেক্টছো যাতে আপোনালোকে নেৰে তাৰে অনুৰোধ বিকজ সেইকেইটা বহুখিনি ইম্পৰ্টেণ্ট হয় বাকী নেক্সট আমি ধৰি লওক আপোনাৰ আমাৰ কনষ্টিটিউশ্যনখন কি কি দেশৰ পৰা বড়ো কৰা হৈছিল কি কি দেশৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছিল তেনেকুৱা টপিক লৈ আহিম আৰু পাৰিলে আমি এনেকুৱা ট্ৰিকেৰে লৈ আহিম যাতে আপোনালোকৰ ইজিলি মনত থাকে চ' তেতিয়ালৈ থেংক ইউ চি ইউ বাই বাই